মই বৰ্তমান উপস্থিত আছো দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ একদম শেষ সীমান্ত বৰ্ডাৰ যিখিনি আছে সেইখিনি ঠাইত মই উপস্থিত আছো। ঠাইখিনিৰ নাম আছিল কালাইৰালগা। আজি পবিত্ৰ ঈদৰ কাৰণে এই ঠাইখিনিত সাধাৰণতে আহিব নিদিয়া। আজি পবিত্ৰ ঈদৰ কাৰণে এই ঠাইখিনি খুলি দিছে, যাৰ কাৰণে মানুহ ইয়াতে হাজাৰ হাজাৰ মানুহ ভিৰ কৰিছে। আমাৰ পিছফালে আছে বাংলাদেশ আৰু ব্ৰহ্মপুত্ৰ নদী, ইফালে আছে বাওঁফালে আছে কাজিয়াতাৰৰ বেৰ। দক্ষিণ শালমাৰা মানকাছ জিলাত কোনো পাৰ্কিং নথকাৰ কাৰণে মানুহে ইয়াতে ঠাণ্ডা হাৱা খাবলৈ ইয়াতে আহে। বহুত মানুহে আমাৰ সমষ্টিৰ পৰা বহুত হাজাৰ হাজাৰ মানুহে আহি ইয়াতে ভিৰ কৰিছে। গোটেই দিনটো ইয়াতে ভিৰি আছিল। আপোনালোকে চাব পাৰে কিমান মানুহ ইয়াতে আহিছে বা ভিৰ কৰিছে চাবলৈ ইয়াতে আহিছে। খুব ধুনীয়া এখন ঠাই। মানুহে আমাৰ মানকাছৰৰ পৰা কাকৰিপাৰৰ পৰাও ইয়াতে বহুত মানুহে ইয়াতে এই দৃশ্যটো চাবলৈ আহিছে। এই ঠাইখনৰ নাম আছিলে কালিয়ালগা, যিটো ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰ যিটো লাষ্ট মাতা আছে আৰু সেইকাৰণে নদীৰ সন্মুখতেই এই জেগাটো। ইয়াত ভিৰ কি হৈছে? ভিৰ হৈছে মানে আজি ঈদ উল ফিতৰ পবিত্ৰ, মানুহ ঘূৰিবলৈ আহিছে। বহু জেগাৰ পৰা মানুহ ঘূৰিবলৈ আহিছে। এইটো বাংলাদেশ আছে নদীৰ সন্মুখতেই। বহু জেগাত ইয়াত মানে কিবা পাৰ্ক চাৰ্ক কিবা নাই সেইকাৰণে ইয়াতে ঘূৰিবলৈ আহিছে। ইয়াতে কি আছে তাৰ কাৰণে মানুহ ইয়াতে মানে বাংলাদেশ বৰ্ডাৰটো আছে ইণ্ডিয়াৰ লগত জড়িত, এইটো দেখিবলৈ আছে। তাৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদী আছে, নদীটো চাবলৈ আহে। কিমান মানুহ হ'ব ইয়াতে যাইছে? বহুত মানুহ মানকাছৰৰ পৰা এটি ফুলবাৰী চিকিনাং বহুত দূৰৰ পৰা মানুহ ঘূৰিবলৈ আহে। বহুত জাগাৰ পৰা মানুহ ঘূৰিবলৈ আহে। কালাইৰালগা মানে এটা বাংলাদেশ আৰু ভাৰতৰ শেষ সীমানা। এইটো ভাৰতৰ ইফালে, আমাৰ পিছফালে আছে বাংলাদেশ আছে। এইখন এই গাঁওখন দেখা বাংলাদেশ। এইটো ব্ৰহ্মপুত্ৰ নদী। আজি ঈদ উপলক্ষে গোটেই মানুহে ইয়াৰ আশপাশে আৰু মানে চাৰিও কাষৰ মানুহবিলাক বিভিন্ন ঠাইৰ পৰা দৰ্শক আহিছে ইয়াতে মানে উপভোগ কৰিবলৈ দৃশ্যখন, মনোৰম দৃশ্য। চাৰিওপাশে মানে নদী, পানীৰ লগতে ইয়াতো বহুতো মনোৰম দৃশ্য ভালেই আছে, মানে মনোবহুল অৱস্থা আর কি। কিমান মানুহ আহিছে ইয়াতে? প্রায় ২,৫০০ হাজাৰ মান মানুহ হ'ব, বেছি হ'ব। গোটেই দিন আহিছিল মানুহ আৰু ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে চলি আছে আৰু আহি আছে গৈ আছে। আপোনালোকে যিখিনি ঠাই থিয় হৈ আছে সেইখিনিত আহিব নিদিয়ে, আজি কিয় আহিব? আজি ঈদ উপলক্ষে সিহঁতেও মানে কৈছে মানে পাব্লিকে সাধাৰণতে ভালকৈ উপভোগ কৰক এইটো পৰিবেশটো। ইয়াতে কোনো ৰিস্ক বা কোনো অসুবিধাটো নাই না? অসুবিধাৰ কাৰণে আছে, আমাৰ বৰ্ডাৰ ফ'ৰ্চ বিলাক আহি আছে, মানে মাজে মাজে আহি আছে গৈ আছে, মানে চাই আছে কোনো বিশৃংখলা পৰিবেশ সৃষ্টি কৰিছে নেকি। সাধাৰণতে যেহেতু একফালে কাঁটাতাৰৰ বেৰ আর একফালে নদী আছে, যার কারণে আপনার ঘর কত আছে? আমার ঘর কানাইমারাত।